নমস্কাৰ। জয় শ্ৰী মহাকাল, জয় শ্ৰী সীতাৰাম। যিহেতু 2 এপ্ৰিল হনুমান প্ৰভুৰ জন্মদিন হিচাপে পালন কৰা হয় আৰু হনুমান জয়ন্তী বুলিও কোৱা হয়। আপোনালোকৰ যদি কিবা কাম হওঁকৈ নোহোৱা হৈ যায় বা আপোনালোক বহুত বিপদ আপদৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল, ৰামভক্ত মহাবালী হনুমান প্ৰভুৰ চৰণত কাইলৈ পুৱা আপোনালোকে গৈ তেওঁৰ চৰণত বন্তি ধূপ অৰ্পণ কৰি আৰু এটা সেন্দুৰ নিবলৈ নাপাহৰিব। সেন্দুৰ ভাগ নি তেওঁৰ চৰণত অৰ্পণ কৰি আপোনালোকে তাৰপিছত ধূপ অৰ্পণ কৰি আশীৰ্বাদ লৈ তেওঁৰ চৰণৰ পৰা অকণমান সেন্দুৰ লৈ আহিব আৰু সেই সেন্দুৰ ভাগৰ অকণমান আপোনালোকে মস্তকত সদায় ধাৰণ কৰিব। দেখিব আপোনালোকৰ যিবিলাক নোহোৱা কাম আছিল সেই বিপদ আপদৰ পৰা আপোনালোকে লাহে লাহে আৰোগ্য হ'ব, আপোনালোকে লাহে লাহে পৰিত্ৰাণ পাব। ধন্যবাদ। জয় শ্ৰী সীতাৰাম।